And welcome back to my YouTube channel. আমি সকলোৱে গম পাওঁ যে বৰ্তমান প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন চলি আছে 2025-26। তো তাৰে আজি মই ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁৱৰ তৰফৰ পৰা প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। যোৱাকালি ইংলিছৰ এক্সাম আছিলে। চ' যোন ডিষ্ট্ৰিক্টত এতিয়ালৈকে মানে এক্সাম হোৱা নাই সেই ডিষ্ট্ৰিক্টবোৰত ষ্টুডেণ্টবিলাকক মই অনুৰোধ কৰিম যে তোমালোকে এই পেপাৰটো প্ৰেক্টিছ কৰিবা। আৰু নগাঁও ডিষ্ট্ৰিক্টত যিহেতু ইতিমধ্যে এক্সাম হৈ গৈছে, চ' তোমালোকে এই পেপাৰৰ আনচাৰবোৰ ইভালুৱেট কৰিবা। চ' লেটছ গেট ষ্টাৰ্টেড। পোনপ্ৰথমে আছে চুজ দি কাৰেক্ট আনচাৰ ফ্ৰম দি অল্টাৰনেটিভছ, কুৱেশ্যন নম্বৰ 1 to কুৱেশ্যন নম্বৰ 45। Number 1 আছে where was Lenso's house situated? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, টপ অফ এ হিল। তাৰপিছত আছে লেন্সোজ ফিল্ড ৱাজ ডেছক্ৰাইবড এজ। তো লেন্সৰ হাউচটো একচুৱেলি প্ৰিভিয়াছলি ডেছক্ৰাইব হৈছিলে ডটেড উইথ ফ্লাৱাৰ্ছ ডেট প্ৰমিছড এ গুড হাৰ্ভেষ্ট, কিন্তু তাৰপিছতে কভাৰ্ড উইথ হোৱাইট চল্ট বুলি কোৱা হৈছিলে, এজ ইফ কভাৰ্ড উইথ হোৱাইট চল্ট। তাৰপিছত আছে নাম্বাৰ 3, which of the following best describes the postmaster feelings when he first reads Lenso's letter? So option B will be the correct answer, amusement and surprise. Number 4 আছে assertion or reason. Lenso wrote a letter to God assuming the postmaster would open it and help him. Reason আছে the postmaster did not want to shake Lenso's faith in God and decided to help him. So assertion to false দি আছে ইয়াত, যিহেতু লেন্সোৱে ভবা নাছিলে যে পোষ্টমাষ্টাৰে এই লেটাৰটো অ'পেন কৰিব আৰু হেল্প কৰিব। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, assertion is false but reason is true. তাৰপিছত আছে which literary device is exemplified by the post office employees helping Lenso while the postmaster himself was amused by his letter. And Lenso later called the employees a bunch of crooks. So ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আইৰনিকেল এটা চিচুৱেশ্যন হৈছিলে। চ' অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ, আইৰনি। নাম্বাৰ 6 আছে মেণ্ডেলা বিলিভ ডেট ফ্ৰীডম ইজ ইনভিজিবল, হোৱাট ডাজ হি মিন বাই দিছ? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ট্ৰু ফ্ৰীডম ইজ শ্বেয়াৰ্ড বাই এভৰি ওৱান অৰ বাই নান। তাৰপিছত আছে নাম্বাৰ 7, হোৱাট ডিড মেণ্ডেলা চে এবাউট হিজ বয়হুড ফ্ৰীডম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইট ৱাজ এন ইলিউজন। নেলছন মেণ্ডেলা বয়হুড ফ্ৰীডমটোক ইলিউজন বুলি কৈছিলে। তাৰপিছত আছে নাম্বাৰ 8, assertion Nelson Mandela leadership is portrayed as a collaborative effort in long walk to freedom. এই assertionটো শুদ্ধ, কিন্তু ৰিজনটো ইয়াত দেখা পোৱা নাই মই। যোনে মানে এক্সাম পেপাৰটো দিছিলে তেখেতে মানে ফটোটো ভালকৈ মাৰিব পৰা নাই, ক্লিয়াৰলি হোৱা নাই। চ' মই যদি ইয়াৰ কাৰোবাৰ এটা ক্লিয়াৰ মানে আনচাৰ ক্লিয়াৰ কুৱেশ্যন আছে মোক চেণ্ড কৰিবা, মই আনচাৰটো দি দিম। তাৰপিছত আছে নাম্বাৰ 9, ইয়াত কলাম এ আৰু কলাম বি মেটচ কৰিব দিছে। ফাৰ্ষ্টটো আছে কাৰেজ, দেন বয়হুড ফ্ৰীডম, প্ৰিজনাৰ অফ হেট্ৰেড আৰু প্ৰফাউণ্ড। চ' ইয়াৰ কলাম বিত দিয়া আছে আনচাৰখিনি। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ট্ৰিয়াম্প অভাৰ ফিয়াৰ, অলপ অলপ দেখা গৈ আছে ডিপ এণ্ড ষ্ট্ৰং ইলিউজন, প্ৰেজুডিছ এণ্ড নেৰ' মাইণ্ডেডনেছ। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰপিছত আছে নাম্বাৰ 9, 10, 11, চৰি 10। 10ত দি আছে এই যে বি শ্বেপটো আছিলে, বি শ্বেপ এটা কৈছিলে নেলছন মেণ্ডেলা চেপ্টাৰত, এই বিটোৱে কি বুজায়? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিক্টৰী, অপশ্যন এ। তাৰপিছত আছে নাম্বাৰ 11, এই যে কুৰ্গ চেপ্টাৰটোত নিচাৰ্গদমা বুলি এটা আইলেণ্ড আছিলে, দ্বীপ আছিলে, সেই দ্বীপটো কিমান এৰিয়ালৈ কভাৰ কৰিছিলে? 46 একৰ।
তাৰপিছত আছে নাম্বাৰ 12 which culture can be seen in the martial traditions marriage religious customs of Coorg ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দি এবভ এৰাবিক কালচাৰ এলেকজেণ্ডাৰ্ছ কালচাৰ ছ'চিয়েল ইণ্ডিয়ান কালচাৰ তাৰপিছত আছে কুৰ্গৰ যিবিলাক মংছ আছিলে মংছবিলাকে কেনেধৰণৰ কাপোৰ কানি পিন্ধিছিলে চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেড অকাৰ য়েলো এণ্ড ৰোপছ তাৰপিছত আছে নাম্বাৰ 14 এইবিলাক ক্লিয়াৰ হোৱা নাই যদিও মই পঢ়ি গৈছোঁ দি থিয়ৰী অফ এবাউট কুৰ্গী এনচেষ্ট্ৰি ৰিভিলছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেয়াৰ মিক্সড কালচাৰেল হেৰিটেজ এণ্ড ইউনিক আইডেণ্টিটি নাম্বাৰ 15 আছে why does Mandela mentions various historical figures ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ shows the black South Africans do not lack courage তাৰপিছত আছে নাম্বাৰ 16 statement question Pranjal buried his nose in his detective book again Rajbir did not like detective stories so he was keener on looking at the beautiful scenery ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ both statement 1 and statement 2 are true তাৰপিছত আছে নাম্বাৰ 17 ইয়াত দিয়া হৈছে যে এই যে স্প্ৰাউটিং পিৰিয়ড বুলি কয় টি ফ্ৰম আছামৰ এই স্প্ৰাউটিং পিৰিয়ডটো বা ছেকেণ্ড ফ্লাছটো কেতিয়ালৈকে থাকে চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মে টু জুলাই তাৰপিছত আছে নাম্বাৰ 18 against the backdrop densely wouldn't hills a sea of tea bushes a sea of tea bushesৰ মানে মিনিংটো কি ফ্ৰেজটোৰ মিনিং কি চ' এইটো একচুৱেলি মেটাফৰিকেল এটা টাৰ্ম মেটাফৰ মানে কম্পেৰিজনেল এটা টাৰ্ম কম্পেৰেটিভ এটা টাৰ্ম এ মেটাফৰ হুইচ ডেছক্ৰাইবছ এ লাৰ্জ নাম্বাৰ অফ টি প্লাণ্টছ তাৰপিছত আছে নাম্বাৰ 19 হুইচ ষ্টেটমেণ্ট বেষ্ট ইভালুৱেটছ বালিছ কেৰেক্টাৰ গ্ৰ'থ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বি মেচিয়ৰ্ছ স্লাইটলি আফটাৰ উইটনেছিং লাইফ এণ্ড ডেথ তাৰপিছত আছে নাম্বাৰ 20 দি অল্ড ৱেমেন ৱেণ্ট অন উইথ হাৰ ড্ৰাইভেলৰ মিনিংটো ক'ব দিছে চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱাজ মিউটাৰিং এ লট অফ ননচেন্স তাৰপিছত আছে নাম্বাৰ 21 হুইচ লিটাৰী ডিভাইচেছ ইউজড ইন দি লাইন হি শুড বি লাৰ্কিং ইন দি শ্বেডো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেটাফৰ অপশ্যন ডি The poem Amanda can be interpreted as a commentary on the experience of your Khudo Torhobo option A traditional parenting styles and their effect on children. Tar pisot ase number 23 arrange koribo dise chronologically in correct sequence from the story Madam Writes the Bus. So jodi ami yat sao first line asile there was a girl named Balli Ammai who was called Bali for short তাৰ পিছত আছিলে তেখেতে মানে গাড়ীৰ যোনটো ফেয়াৰ আছিলে ফেয়াৰটো দিছিলে 30 paise from her pocket and handed the coins to the conductor এইটো ছেকেণ্ড টাইম যোনটো ফেয়াৰ আছিলে তাৰ পিছত আছিলে মিউ ষ্টাৰ্ট নাও মেডাম দি কণ্ডাক্টৰ আক্স স্মাইলিং তাৰপিছত আছিলে আহোঁতে মানে বালি চ এক য়ং কাউ লাইং ডেড বাই দি ৰোড ছাইড চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি RQPS মানে ইয়াত ক্ৰনলজিকেলি মিলাব লাগে কোনটো চেপ্টাৰত মানে কোনটো ফাৰ্ষ্ট আহিছে কোনটো ছেকেণ্ড আহিছে কোনটো থাৰ্ড আহিছে কোনটো ফ'ৰ্থ আহিছে মিলাব লাগে তাৰপিছত কৈছে চিলেক্ট দি অপশ্যন ডেট ফিটছ উইথ দি ফল'য়িং স্লাউচিং মানে ষ্ট্ৰেইট স্লাউচিঙৰ ষ্ট্ৰেইট দিছে চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেজি এজাইল তাৰপিছত আছে 25 হু ইজ দ্য পয়েট অফ দি পয়েম দি বল পয়েম আমি সকলোৱে গম পাওঁ জন বেৰিমেন তাৰপিছত আছে হোৱাট ডাজ দি ফ্ৰেজ এপিষ্টেমলজি অফ লছ মষ্ট একুৰেটলি মানে এই তলত দিয়া অপশ্যনবোৰৰ কোনটোৱে
most accurate এটা আনচাৰ কৈছে এপিষ্টেমলজি অফ লছৰ মিনিং চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হি ইজ লাৰ্ণিং চাইণ্টিফিক অপশ্যন বি অলপো ধৰিব পৰা নাই কিন্তু পাৰ্চনেল আণ্ডাৰষ্টেণ্ডিং অফ দি নেচাৰ এণ্ড reality of loss. So option B will be the correct answer. তাৰপিছত আছে which of the following is not the characteristics of animals as per the poem animals. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি একুইজিটিভ 27ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি একুইজিটিভ তাৰপিছত আছে 28 the main contrasting idea suggested in the poem A Tiger in the Zoo is Dead. Confinement and freedom, option D will be the correct answer. Animals do not kneel to another nor to their kind that lived themselves of years ago. This suggests the animals are free from religious practice, hierarchy and social status, worship of ancestors, all of the above. গোটেইখিনি হ'ব তাৰপিছত আছে দি টেইল অফ কাষ্টাৰ্ড দি ড্ৰেগন ইজ এ হিউমেৰাছ বেলাড কেনেকৈ ধৰণৰ বেলাড বুলি কুৱেশ্যনটোত আহিছে চ' হিউমেৰাছ বেলাড হ'ব তাৰপিছত আছে 31 হুইচ ইজ দ্য কাৰেক্ট মেচ এজ পাৰ দি পয়েম দি টেইল অফ কাষ্টাৰ্ড দি ড্ৰেগন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাউচ ৰেড ৱেগন হোৱাইট Fowler was white-faced, which means he was shocked. Option C will be the correct answer. তাৰপিছত 35 ironically Belinda's bravery is compared with a barrel full of beers. Option C. Then 34 আছে statement question. Ozable really informed the police to check on him. অশুদ্ধ false. Ozable technically said that the police to check and provide a little extra protection for the report. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি statement 1 is false and statement 2 is true. তাৰপিছতে 35 এৰেঞ্জ কৰিব দিছে chronologically same a question of trustor. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2 4 1 3 ফাৰ্ষ্ট 2 আহিব দেন 1 আহিব দেন ফাৰ্ষ্ট 2 আহিব দেন 4 আহিব দেন 1 দেন 3 তাৰপিছত আছে 36 হোৱাট ইজ দ্য মেইন থিম অফ দি ষ্টৰী ফুটপ্ৰিণ্টছ উইদাউট ফিট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইট ইজ এবাউট এ চাইণ্টিষ্ট হু মিছইউজেছ হিজ ডিছকভাৰিজ ফৰ চেলফিছ পাৰপাছ 37 আছে where did the narrator and the hack driver enjoy their lunch ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি at Fritz house তাৰপিছত আছে 38 which tense is correct for an action already completed before another past event এটা past eventৰ আগৰ যোনটো কাম অলৰেডি কমপ্লিট হৈ গৈছে সেই টেন্সটোৰ নাম কি So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি past perfect 39 আছে select the most appropriate option to fill in the blanks she reminds me always that I have to be a little more careful have to হ'ব কাৰণ had to is a future plan মাষ্টৰ লগত টু নবহে has to আইৰ লগত নবহিব তাৰপিছত আছে 40 with this you have lost the little sons that you had double sentence আছে so সেইকাৰণে the plus little হ'ব আৰু যদি কাউণ্টেবল নাউন থাকিলে হয় তেতিয়া the plus few হ'লে হয় তাৰপিছত আছে they were at the park yesterday choose the correct tag weren't they হ'ব অপশ্যন ডি
তাৰপিছত আছে select the most appropriate option to fill in the blank. She is dash a peacock in the blue satin sari. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি as beautiful as. 43 আছে choose the word that commonly allocates with the adjective first. ফাৰ্ষ্টৰ লগত কি adjective থাকিব allocates কৰিব. Option A will be the correct answer, first train. Then 44 আছে find a sentence where the preposition from is used correctly. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি butter is made from milk. Finishing the dinner, ইয়াত the guest retired to their rooms. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট কৰিব লাগে অপশ্যন ডি আফটাৰ ফিনিচিং দি ডিনাৰ. তাৰ পিছৰ কুৱেশ্যনখিনি আছে ডেছক্ৰিপটিভ কুৱেশ্যনখিনি খুবেই সহজ আহিছে. নম্বৰ এটো অলপ ক্ৰিটিকেলি আহিছে, বাকীখিনি সহজেই আছে. তাৰপিছত আকৌ নম্বৰ এফটো অলপ ক্ৰিটিকেলি আহিছে, হ'লেও সহজ আছে. তাৰপিছত আছে চেঞ্জ দি ভইচ অফ দি ফলোয়িং. শেক্সপিয়াৰ wrote the play Hamlet. The play Hamlet was written by Shakespeare. Change the form of narration of the following. He said to me, leave now. He asked me to leave then. তাৰপিছত fill in the blanks with the right alternative. Historic. Put your sign here. Rewrite the following sentence correctly. ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুট ইউৰ ছিগনেচাৰ হিয়াৰ. তাৰপিছত আছে ছাপ্লিমেণ্টাৰী কুৱেশ্যনখিনি. তাৰপিছত আছে ট্ৰান্সলেশ্যন. ইউ শ্বুড ফ'কাছ অন ইউৰ ষ্টাডিজ. ছেকশ্যন স্পীক লাউডাৰ দেন ৱৰ্ডছ. ইফ ইউ নিড মাই হেল্প প্লিজ লেট মি ন'. গুড চিটিজেন্স আৰ এন এছেট টু এ নেশ্যন. ইউ শ্বুড ফ'কাছ অন ইউৰ ষ্টাডিজ. চ' এইবিলাক ট্ৰান্সলেট কৰিব লাগিব. তাৰপিছত আছে এছে আৰু লেটাৰ ৰাইটিং, পেছেজ ৰাইটিং. চ' ট্ৰান্সলেটখিনি তোমালোকে যদি নোৱাৰা জনাবা কমেণ্টত, মই দি দিম. আৰু যদি ডেছক্ৰিপটিভ যিবিলাক কুৱেশ্যন আছে এইবোৰো যদি মানে আনচাৰ নোপোৱা হৈছে জনাবা. আই উইল ট্ৰাই টু give you the answer in the comment section or in the next video. Thank you for watching, and if you like this video give it a thumbs up and share with your friends. আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা. প্ৰতিটো ডিষ্ট্ৰিক্টৰ বিভিন্ন ধৰণৰ ছাবজেক্টিভ যিবিলাক কুৱেশ্যনছ থাকিব, কুৱেশ্যন পেপাৰ থাকিব, আমি ছল্ভ কৰিম আৰু তোমালোকৰ কাৰণে. চ' keep in touch with the channel. Thank you.